মাধৱদেৱ গুৰুজনাৰ এক শৰণ হৰি নাম ধৰ্মৰ যি নামৰ মহিমা, এই নামৰ মহিমাৰ আধ্যাত্মিক তত্ত্বৰে আমাৰ মূলৰ প্ৰচাৰক শ্ৰীযুত অনিল তাঁতী বাপে বৰ ধুনীয়া ব্যাখ্যা আমাক আগবঢ়াই আছে। আমি সকলোৱে শুনি কৃতাৰ্থ হৈছোঁ আৰু আমাৰ হৃদয় অন্তৰ আত্মা সন্তুষ্ট পাইছে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি এটা কথা জানি ল'ব বিচাৰিছোঁ যে ঈশ্বৰ সেৱা কৰিবলৈ কিবা আমাৰ নিৰ্ধাৰিত কিবা সময় আছে নেকি? কিয় আমি প্ৰশ্নটো কৰিছোঁ যে আহাৰ মাহত অম্বুবাচী হয় আৰু এই অম্বুবাচী আহাৰমহীয়া হ'লে সাত লাগে বুলি কয়। এই সাতত আমি ঈশ্বৰ সেৱা কৰিব পাৰিম নে নোৱাৰিম, বা কৰি আছোঁ আমি, কৰিব লাগে নে নেলাগে? ইয়াৰ নিশ্চয় ভাগৱতত আছে। আৰু বহু লোকে দেখোঁ যে আহাৰ মাহত আকৌ পথাৰত হাল বাবলৈ নাযায়। মানে হাল বাব লাগে নে নালাগে সেই কথাটো আমি হয়তো বহুতে নাজানো। কিন্তু আজি আমাৰ তাঁতী বাপ আছে, তেখেত 12 স্কন্ধ ভাগৱত তেখেতৰ হৃদয়ত, তেখেতৰ মুখত প্ৰকাশ হৈ আছে। তেখেতে সকলো শ্লোক তেখেতে হৃদয়গম কৰি সংস্কৃত ভাষাত অধ্যয়ন কৰিছে। কিন্তু আমিতো তেনেকৈ ভাগৱত শুনিছোঁ যদি ক'ৰবাত জঁপিয়াহে শুনিছোঁ। এই সকলো কথাবিলাকৰ অনুতত্ত্ব আমি কৰিব পৰা নাই। গতিকে এই কথাটো আমাক অকণমান ক'লে ভাল পাম যে আমি আহাৰমহীয়া সাত লাগোতে চাকি বন্তি জ্বলাব লাগে নে নালাগে? নিশ্চয় ভাগৱতত আছে। আৰু হাল বাব লাগে নে নালাগে? বহুত লোকে আকৌ এটা আৰু প্ৰশ্ন মই কৰিব খোজোঁ যে ঘৰৰ কোনোবা এজন সদস্যৰ মৃত্যু হৈছে, তেতিয়া সেন্দুৰ যে লয় আইসকলে, যে সেন্দুৰ যে লয়, যে আমাৰ ঘৰত মানুহ মৰিছে, আমি আকৌ ধুনীয়াকৈ সেন্দুৰ লৈ থাকিলে মানুহে হয়তো ভাল বুলি নাভাবিব। এই কথাটো মোৰ প্ৰশ্ন আহি থাকে সদায় যে সেন্দুৰ এটা হ'ল স্বামীৰ প্ৰতীক, স্বামীৰ আয়ুস। গতিকে সেন্দুৰটো আচলতে আমি মানুহ মৰিলে ঘৰৰ আইসকলে ল'ব লাগে নে নালাগে? গতিকে মোৰ প্ৰশ্ন ইমানটো আছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ পালে আমাৰ মনতো আমি সন্তুষ্টি পাম আৰু নিশ্চয় সকলোৱে কথাখিনি বুজিব। সেইকাৰণে আমি প্ৰশ্নটো কৰিছোঁ। আৰু এই প্ৰশ্নটো কৰাৰ কাৰণে যদি কোনোবাখিনিত মোৰ দুখ লাগিছে আপোনাক সবে ক্ষমা কৰিব। আপুনি প্ৰথমেই কৈছে এটা কথা যে যিটো প্ৰশ্ন কৰিব সকলোৰে উপকাৰৰ কাৰণে কৰিব, সকলৰ মংগলৰ কাৰণে কৰিব। সেইকাৰণেহে আমি কৰিলোঁ। মোৰ কিবা দায় দোষ আছে যদি মোক ক্ষমা কৰিব। কৃষ্ণ কৃষ্ণ। কৃপালু বাপাই সমস্ত আমাৰ পৰম শ্ৰদ্ধাৰ পিতৃস্বৰূপ, তেখেতে যথেষ্ট বিজ্ঞ মানুহ, মহাভাগৱত, আৰু তেখেতে নজনা কথা একোৱেই নাই। বাপজনে সকলো কথা জানে, শাস্ত্ৰজ্ঞ বেদজ্ঞ,
নিজেও মহামহন্ত আৰু বাপজনৰ শ্ৰীচৰণ কমলত আমি তেখেতৰ পুত্ৰ হিচাপে ভক্তি ভাৱেৰে কোটি কোটিবাৰ সেৱা জনালোঁ। কৃষ্ণ প্ৰণিপাত জনালোঁ। কৃষ্ণ। আমাৰ বাপজনৰ এটা উত্তম প্ৰশ্ন, যিটো প্ৰশ্ন সংসাৰতে সাৰ বুলি কৈছে। প্ৰশ্ন জগতৰ উপকাৰী হ'ব লাগে। আমি আগতেও কৈছোঁ, এতিয়াও কওঁ, বাপাইসকল, আজি এই পৃথিৱীত আমাৰ যিটো ধৰ্ম, সেই ধৰ্মটোৱে হৈছে সনাতন ধৰ্ম বুলি জনাজাত, হয়নে বাৰু? আৰু সনাতন ধৰ্মটো হৈছে আদি সত্য যুগৰ পৰাই সনাতন ধৰ্ম, দে বাপাইসকল। আৰু এই সনাতন ধৰ্মত 5টা ভাগ আছে, সম্প্ৰদায় আছে। আপোনাৰ যিসকল শিৱক উপাসনা কৰে তেওঁলোকক শৈৱ বুলি কয়, যিসকল বিষ্ণুক উপাসনা কৰে তেওঁলোকক বৈষ্ণৱ বুলি কয়, যিসকল গণেশক উপাসনা কৰে তেওঁলোকক গান্য বুলি কয়, হয়নে বাৰু? আৰু যিসকল শক্তিক উপাসনা কৰে তেওঁলোকক শাক্ত বুলি কয়, আৰু যিসকল সূৰ্যক পূজা কৰে তেওঁলোকক সৌৰ বুলি কয়। এই 5টা হৈছে আপোনাৰ হিন্দু সনাতন ধৰ্মৰ সম্প্ৰদায়। আৰু 5টা প্ৰকাৰে আজি এই পৃথিৱীত দেৱ দেৱী পূজা পাতলো চলি আছে আৰু চলি থাকিব। মহাপুৰুষ গুৰুজনাৰ আবিৰ্ভাৱ হৈছিলে 500 বছৰৰ পূৰ্বত। তাৰ আগতো এই ভাৰতবৰ্ষত তথা পৃথিৱীত সনাতন ধৰ্ম আছিল আৰু আগলৈকেও থাকিব। গুৰুজনাৰ যিটো ধৰ্ম সেইটো হৈছে নৱবৈষ্ণৱ ধৰ্ম। তাৰমানে বৈষ্ণৱ ধৰ্মটো এই পৃথিৱীত আছিল। গুৰুজনাই একশৰণ হৰিৰ নাম ধৰ্ম বা বৈষ্ণৱ ধৰ্ম বুলি কৈছে। একশৰণ হৰি নাম ধৰ্মটো ক'ত আপুনি মই পাম? ভটিমাত এইটো মহাপুৰুষ মাধৱদেৱেহে কৈছে, হয়নে বাৰু? একশৰণ হৰিৰ নাম ধৰ্ম ৰাজা কৰো প্ৰকাশ, এইটো ভটিমাতহে কৈছে। গুৰুজনাৰ ধৰ্মটো হৈছে নৱবৈষ্ণৱ ধৰ্ম। বৈষ্ণৱ ধৰ্ম আগতো আছিল, কিন্তু বৈষ্ণৱৰ নামটোহে আছিল, বৈষ্ণৱৰ কামটো নাছিল। এতিয়া আপোনালোক দেখিছে যে আপুনি দক্ষিণ ফালে যাওক, আলৱাৰা যিটো পন্থ আছে, বা পশ্চিম ফালে যাওক বাংগাল ফালে, তেওঁলোকৰ ইয়াত তিলক লগাই মালা পিন্ধে। তেওঁলোকে কিন্তু মৎস্য মাংস চব ভোজন কৰে। হৰি ৰাম, বুজি পাইছেনে? তেওঁলোকে প্ৰত্যেকটা নাম কীৰ্তন কৰাৰ পিছতো তেওঁলোক মৎস্য মাংস চব ভোজন কৰে। সেইটো ব্যৱস্থা, আৰু দক্ষিণতো সেইটো ব্যৱস্থা আছে। কিন্তু গুৰুজনাই 12 বছৰ তীৰ্থ ভ্ৰমণ কৰিছিল। সেইকাৰণে ষষ্ঠ ভাগৱততে আছে যে কপট বৈষ্ণৱ আছে অসংখ্যাত, ৰাত্ৰি দিনে পঢ়ে গীতা ভাগৱত, গুপ্ত কৰি পূজে আন দেৱতাক, নুহি ইটো বৈষ্ণৱ নুহি ইটো সাধু বৈষ্ণৱ, সেই বুলি ষষ্ঠ স্কন্ধত আছে। গতিকে এই যে কপট বৈষ্ণৱ এই পৃথিৱীত বহুত আছে, আৰু তুলসীৰ মালা জাকে জাকে পিন্ধি থাকে ডিঙিত, এনেকৈ কপট বৈষ্ণৱ এই সংসাৰত বহুত আছে। কিন্তু গুপ্ত কৰি কিন্তু আন দেৱ দেৱী পূজা কৰে, সেইজন বৈষ্ণৱ নহয়। গতিকে আমি আজি যিটো প্ৰশ্নৰ উত্তৰ, এই প্ৰশ্নৰ উত্তৰটো দিবলৈ অকণমান জটিল হয়। আমাৰ বাপজনে কৈছে যে আহাৰ মাহত আমাৰ হাত লাগে, আৰু তাত আমাৰ দেখা যায় কিছু নামঘৰবিলাকত বন্তি নজ্বলায়, বা ঈশ্বৰ সেৱা বা ভক্তি যিবিলাক কৰ্ম অনুষ্ঠান, হয়নে বাৰু, সেইবিলাক নহয়। দেখা যায় বহুত অসমত সত্ৰও আছে, নামঘৰো আছে। সেই ব্যৱস্থাটো আমাৰ গুৰুজনাৰ হয়নে নহয়, বা শাস্ত্ৰত ক'ৰবাত লিখা আছে নেকি আহাৰ মাহত যে আমি নামঘৰত বন্তি জ্বলাব নালাগে,
বা আমি শাস্ত্ৰ পাঠ কৰিব নালাগে, ভাগৱত পাঠ কৰিব নালাগে, কীৰ্তন পাঠ কৰিব নালাগে, এই কথাটো আমাৰ গুৰুজনাই কোনো এটা কলমতে লিখি থৈ যোৱা নাই। কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, ভক্তি প্ৰদীপ, হয়নে বাৰু? নামঘোষাটো দেখা পোৱা নাযায়। কিন্তু এতিয়া আমি পৰম্পৰাগতভাৱে যদি চিন্তা কৰা হয়, দে বাপাইসকল, যিসকল অবৈষ্ণৱ হয়, দে বৈষ্ণৱ নহয়, যিসকল এক দেৱ এক সেৱ একবিনে নাই কেও, যিটো গুৰুজনাৰ ধৰ্ম, সেই ধৰ্ম ব্যৱস্থাত যিসকলে নাই, তেওঁলোকৰ কাৰণে সেই ব্যৱস্থাটো আছে, তেওঁলোকে সেইটো মানিবই লাগিব। পৰম্পৰাৰ যিটো তেওঁলোকৰ হাত লগাৰ ব্যৱস্থা, 5 দিন বা 4 দিন বা 3 দিনে হওক, তেওঁলোকে খেতি হাল বাবলৈ নাযায়। আৰু এই পৃথিৱীখন অপবিত্ৰ বুলি ভাবা হয়। অম্বুবাচী যিটো মেলা, অম্বু মানে পানী, আৰু অপবিত্ৰ হোৱাৰ কাৰণে এই ব্যৱস্থাটো তেওঁলোকে নকৰে। কিন্তু আমাৰ ভকত বৈষ্ণৱৰ কাৰণে মহাপুৰুষ গুৰুজনাই কৈছে যে যেতিয়া এই পৃথিৱীটো, পৃথিৱী শব্দৰ অৰ্থটো হৈছে যিমান গছ তৰু লতা তৃণ আছে এই পৃথিৱীত, মাটি পানী বায়ু অগ্নি যিমান যি আছে সকলোকে পৃথিৱী বুলিয়ে ধৰা হয় দে বাপাইসকল। এতিয়া বহুতে ভাবে যে অকল পৃথিৱী অম্বুবাচী মেলা যেতিয়া হয়, অম্বুবাচী হয়, তেতিয়া অকল বোলে আপোনাৰ মাটিতেই বোলে মাটিটোৱে অহুচি হৈছে, পানীটো হোৱা নাই, এনেকুৱা ভাৱনা যদি থাকে, বোলে মাটিটোত হাল বাব নালাগে কিন্তু পানীটো খাব লাগে, এনেকুৱা যদি ভাৱনাত থাকে তেনেহ'লে এইটো আমাৰ অশুদ্ধ হ'ব। কাৰণ মাটিটো আৰু পানীটো একেলগে সম্পৰ্ক হৈ থাকে, হয়নে প্ৰভু? এতিয়া আপোনালোক চাব, বহুতে আকৌ সেইটো সময়ত মাটিটোত ভৰিয়ে নিদিয়ে, কিন্তু তেওঁলোক পানী খাব নালাগে নিয়মমতে, হয়নে বাৰু? পানীও খাব নালাগে, কাৰণ মাটি আৰু পানীৰ মাজততো সম্পৰ্ক আছে। কাৰণ গোটেই পৃথিৱী যেতিয়া অহুচি হৈছে তেনেহ'লে পানীটোও অহুচি হৈছে। আৰু মাটিত হোৱা যিটো ফল, যিটো বৃক্ষ য'ত ফল লাগিছে, সেইটো অপবিত্ৰ। এতিয়া আমি তাত অন্ন নাখাওঁ, কিন্তু সেই ফলটো যদি খাইছোঁ তেনেহ'লে অম্বুবাচী অৰ্থ নাথাকে দে বাপাইসকল। কিন্তু সেইটো বিজ্ঞানসন্মতভাৱে আমি যদি চিন্তা কৰোঁ তেনেহ'লে আমাৰ এইটো ভুল হ'ব যে পৃথিৱীয়ে গোটেই আমাৰ সংসাৰৰ যিবিলাক আমাৰ মানে বোজা, এই সংসাৰৰ বোজাটো পৃথিৱীয়েহে বহন কৰি আছে। মনত ৰাখিব আপোনালোক, পৃথিৱীত যিমান পাপ হৈছে সকলোৰ বোজা বহন কৰি আছে ধৰিত্ৰীয়ে, হয়নে বাৰু? আৰু আপুনি মই যদি ভাবি লওঁ যে পৃথিৱীখন অপবিত্ৰ, তেনেহ'লে এইটো আটাইতকৈ ডাঙৰ মূৰ্খ বুলি কৈছে সেইজনক। কাৰণ পৃথিৱী কেতিয়াও অপবিত্ৰ হ'ব নোৱাৰে। আপুনি মই অপবিত্ৰ, পৃথিৱী অপবিত্ৰ নহয়। পানীটো অপবিত্ৰ বুলি ভাবে, আপুনি মইহে পানীক লেতেৰা কৰিছে, হয়নে বাৰু? পানীটো কোনে অপবিত্ৰ কৰিছে? আপুনি মইহে কৰিছে। আজি যমুনাৰ পানীটো চাব, কিমান শুদ্ধ পানী, গংগাৰ পানী কিমান শুদ্ধ পানী, কিন্তু সেই পানীটো কোনে লেতেৰা কৰিছে? আপোনালোক চাব, দিল্লীৰ যিখিনি মানুহখিনি আছে, যমুনা অপবিত্ৰ হৈ গ'ল, তাত পানীটোত গা ধোৱাৰ লগে লগে যিটো পবিত্ৰ তীৰ্থ পৰ্যটন কৰিবৰ কাৰণে মানুহ যায়, তাত ডুবকি লগাবলৈ যায়, প্ৰয়াগ গংগাত ডুবকি লগাবলৈ যায়, কিন্তু সেই পানীটোক অশুদ্ধি কোনে কৰিছে? আমাৰ মানুহবিলাকে মলমূত্ৰ ত্যাগ কৰিছে, কিমান জাবৰ জোঁথৰ পেলাইছে, অপবিত্ৰ কৰিছে। গতিকে এই গোটেই ব্যৱস্থাটোৰ ফালৰ পৰা বিজ্ঞানসন্মত যদি আমি চিন্তা কৰোঁ তেনেহ'লে পৃথিৱী কেতিয়াও অশুচি নহয় দে বাপাইসকল। তাৰমানে পৃথিৱী সদায় পবিত্ৰ। আৰু ভকতে, এতিয়া ভকতৰ কথা এটা আছে, এই যে নামৰ ব্যৱস্থাটো, হৰিৰ নাম কীৰ্তনত নাহি কাল দেহ পাত্ৰ, নিয়ম সংযম একো বিধি। হৰিৰ নামৰ লগত এই অম্বুবাচী মেলা বা কিবা হাত লগা এইবিলাকৰ কোনো কথা নাহে। কাৰণ হৰিত শৰণ লয়া কেৱল হৰিৰ কীৰ্তন কৰি মানে পাৱৈ পৰম মনুষ্য সিদ্ধি বুলি কৈছে। মানুহে সিদ্ধি ক'ত পাব? হৰিৰ নামতহে সিদ্ধি পায় বুলি কৈছে। হৰিৰ নামত নিয়ম সংযম কাল
বিধি একোৱে নাই। সেইকাৰণে মহাত্মা গান্ধীয়েও কৈছে যে মই এসপ্তাহলৈকে মই নোখোৱাকৈ থাকিব পাৰোঁ, কিন্তু প্ৰাৰ্থনা নকৰাকৈ মই এদিনো থাকিব নোৱাৰোঁ। ঈশ্বৰক প্ৰাৰ্থনা নকৰাকৈ মই এদিনো থাকিব নোৱাৰোঁ। সেইকাৰণে আমাৰ গুৰুজনাই কৈছে নিৰন্তৰে বোলা ৰাম ৰাম। নিৰন্তৰে কিয় ৰাম ৰাম বুলি কৈছে? ভগৱন্তৰ কথা বা ঈশ্বৰৰ সেৱাত কোনো নিয়ম সংযম বিধি একো নাই। সেইকাৰণে আমি আমাৰ নামঘৰৰ দুৱাৰত নামঘৰ সদায় খোলা ৰাখিব লাগিব। নামঘৰৰ দুৱাৰ আমি সদায় খোলা ৰাখিব লাগিব দেই বাপাইসকল। ভকতৰ কাৰণে ব্যৱস্থা নহয়, এইটো অবৈষ্ণৱৰ ব্যৱস্থা। যিসকল বৈষ্ণৱ নহয় তেওঁলোক পৰম্পৰা মানিছে, কিবা অহুচি হৈছে কিবা হৈছে তেওঁলোকৰহে ব্যৱস্থা। কাৰণ আপুনি যেতিয়া ভকত হ'বলৈ চেষ্টা কৰিছে বা গুৰুজনাৰ সেৱক, তেতিয়া এইটো গুৰুজনাই কোনো কলমত লিখা নাই যেতিয়া আপুনি পালন কৰিব, আমাৰ কোনো দৰকাৰ নাই বাপাইসকল দেই। হাত লগা আমি পালন কৰাৰ কোনো দৰকাৰ নাই। সেইটো অবৈষ্ণৱৰ কাৰণে, বৈষ্ণৱ বা ভকতৰ কাৰণে নহয়। যিসকল আমি ক'লোৱে সনাতন ধৰ্মত শাক্ত দেৱ দেৱী পূজা কৰা মানুহ আছে। নীলাচল পৰ্বতত পাহাৰত আপোনাৰ যেতিয়া সতী যেতিয়া দাহন হৈছিল, তেতিয়া সতীৰ কোলাত লৈ তাৰমানে দেৱাদিদেৱ মহাদেৱে পৃথিৱী ব্ৰহ্মাণ্ড ভ্ৰমণ কৰিছিল। আৰু এই কথাটো ভগৱান বিষ্ণুৱে দেখিলে, যদি মহাদেৱ যিজন এই সংসাৰখনক বিনাশ কৰে, মানে শেষ কৰে, লয় কৰাজনে যদি এনেকুৱা নিজৰ পত্নীক লৈ কিনি ঘূৰি ফুৰিব, তেনেহ'লে গোটেই জগতটোৰ সৃষ্টি স্থিতি অন্ত তিনিওটা কাম হৈ থাকিব লাগে, নিৰন্তৰে হৈ থাকিব লাগে। যে এই যে লয় কৰাৰ ব্যৱস্থাটো বন্ধ হৈ যাব, সেইকাৰণে ভগৱানে কি কৰিলে, সুদৰ্শনক পঠিয়ালে, সতীৰ হাত 52টা টুকুৰা কৰিলে। 52টা টুকুৰা য'ত য'ত পৰিছিল তাত মানে এটা এটা শক্তিপীঠ হ'ল। আৰু যিসকল শাক্ত পূজাৰী, যিসকল শ্ৰদ্ধালু, তেওঁলোকে সেই ব্যৱস্থাৰে তাত পূজা উপাসনা কৰি থাকে দেই বাপাসকল। তেনেকুৱা সতীৰ এটা মানে অংগ, এই যোনি অংগটো নীলাচল পৰ্বতত পৰিছিল। আৰু তাতেই মন্দিৰ হৈছে কামাখ্যা মন্দিৰ। যিসকল শ্ৰদ্ধালু, যিসকল শাক্ত পূজাৰী আছে, তেওঁলোকে তাত সেৱা পূজা কৰি আছে। পৰম্পৰা মানে অনাদিকাললৈকে তেওঁলোকৰ সেইটো পৰম্পৰা চলি আছে। সেইটো তেওঁলোকৰ ব্যৱস্থা, এইটো বৈষ্ণৱ বা ভকতৰ ব্যৱস্থা নহয়। তাত নিয়মিতভাৱে তেওঁলোকৰ যিটো সতীৰ যিটো অংগ পৰিছিল তাতেই মন্দিৰ হ'ল, তাতে তেওঁলোকে বলি বিধানো কৰে। এতিয়া ভকতজন বৈষ্ণৱজন যদি আমি তাত যাওঁ, তেনেহ'লে আমাৰ গুৰুজনাইতো দেৱী পূজাটো বন্ধই কৰিছে। আন দেৱ দেৱী নিন্দাও কৰিব মানা কৰিছে, আমি নিন্দাও কৰিব নাপায়, হয়নে বাৰু? আৰু বন্দনা কৰিবলৈও কোৱা নাই গুৰুজনাই। কি বুলি ক'লে? আন দেৱ দেৱী নিনিন্দিবা আৰু নবন্দিবা। আমাক সাৱধান কৰিছে যে তুমি আন দেৱ দেৱী কেতিয়াও নিন্দা নকৰিবা। কাৰণ ভগৱন্তৰ বিভূতি, চব দেৱ দেৱীবিলাক ভগৱন্তৰ বিভূতি হয়। কিন্তু আমাক কৈছে কৃষ্ণ এক দেৱ দুখহাৰী, কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ, তান্ত বিনে নাহি আনক কেৱ, জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ। গতিকে আমাক একমাত্ৰ পৰম পুৰুষ ভগৱানক, যি পৰম তত্ত্ব, যি সুপ্ৰিম, যি বেদৰ গুপুত ধন, বেদৰ যিটো গুপুত ৰহস্য, সেইজনে হৈছে নাৰায়ণ। সেই ভগৱন্তৰ ভক্তি কৰিবলৈ আমাক কৈছে। সেইকাৰণে আজি নামৰ আশ্ৰয় লৈছোঁ যে নাম এৰি আন মতে মুখ্য চাহৈ, নুহিকা সিটো পণ্ডিত, জানিবা মূৰ্খটো অধিক হেহিহে তাহাৰ মত খণ্ডিত। আমি সেই মতবিলাক খণ্ডন কৰিব লাগিব। কি মতবিলাক? যে নামে আমাক মুক্তি দিব বা মুখ্য দিব। মুখ্য মানে কি? মৰি যোৱাৰ পিছত মুক্তিৰ কথা কোৱা নাই ইয়াত গুৰুজনাই দেই বাপাইসকল। বহুতে ভাবে যে মৰি যোৱাৰ পিছত মুক্তি পোৱাৰ কথা কৈছে নেকি? কেইজনে মুক্তি পালে? এইটো প্ৰশ্নও হৈ যায়। বহুতৰ এইটো প্ৰশ্ন আছে যে আপোনালোকৰ যে কৃষ্ণ নাম লয়, ভগৱানৰ নাম লয়, কৃষ্ণ কৃষ্ণ কৈ থাকে, কেইজন মুক্তি পালে? এনেকুৱা প্ৰশ্ন কৰে বাপাইসকল। তাৰমানে জীৱন্তে মুক্তৰ কথা কৈছে ইয়াত।
মৰাৰ পিছত কোনো গাৰাণ্টি দিব নোৱাৰে তেওঁ মুক্তি হ'ল নে নহ'ল। মুক্তি কি বস্তু? তাৰমানে এই পুত্ৰ পৰিবাৰ ধন জন জীৱন যৌৱনৰ পৰা তেওঁ বৈৰাগ ভাৱটো, বিৰকতি ভাৱটো যাৰ আহিল সেইটোৱে মুক্তি। দে বাপাইসকল, মুক্তি আকৌ ভগৱানৰ ওচৰততো যাবই লাগিব এদিন। য'ৰ পৰা আহিছোঁ আপোনালোক আমি তালৈ যাবই লাগিব, এইটো ভাগৱতৰ মত।